हेलो स्टूडेंट की खबर तुम्हालोकर আজি তোমালোকৰ কাৰণে পুনৰবাৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি লৈ আহিছো অসম জাতীয় বিদ্যালয়ৰ ক্লাস 8 ৰ নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অধ্যায় 21 বায়ু আৰু পানী প্ৰদূষণ এয়াৰ এণ্ড ওয়াটাৰ পলিউশন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰা আৰু তোমালোকে এইটো ভিডিঅত যদি কোনো এটা কোৱেশ্চন আনসাৰ ভালকে বুজি নপোৱা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই তাতে তোমালোকক বুজাই দিম আৰু তোমালোকে বহি আৰু কলম হাতত লৈ লোৱা তোমালোকে নিজৰ নিজৰ বহিত লিখি লবা प्रथम क्वेश्चन तो তোমালোকৰ দিয়া আছে কি সমু উত্তৰ লিখা ইয়াৰে প্ৰথম क्वेश्चन বায়ু প্ৰদূষণ বুলিলে কি বুজা কেইটামান বায়ু প্ৰদূষণৰ উদাহৰণ দিয়া ইয়াৰ आंसर হ'ব বায়ু অপকাৰী বা দূষিত হোৱাকে বায়ু প্ৰদূষণ বোলে কেইটামান বায়ু প্ৰদূষণৰ উদাহৰণ হল যান-বাহনৰ পৰা ওলোৱা ধোঁৱা উদ্যোগৰ পৰা ওলোৱা ধোঁৱা এইবোৰত কিছুমান অলাগতিয়াল পদাৰ্থ থাকে Next question to দিয়া আছে LPG আৰু CNG ৰ সম্পূৰ্ণ প্ৰকাশ ৰাখি লিখা ইয়াতৰ বৈশিষ্ট্য কি Answer LPG ৰ সম্পূৰ্ণ প্ৰকাশ ৰাখি হল লিকুইফাইড পেট্ৰলিয়াম গেছ আৰু CNG ৰ সম্পূৰ্ণ প্ৰকাশ ৰাখি হল কম্প্ৰেছড নেচাৰেল গেছ ইয়াতৰ বৈশিষ্ট্য LPG আৰু CNG ব্যৱহাৰ কৰিলে প্ৰদূষণ কম হয় ইয়াৰ ব্যৱহাৰৰ ফলত বহুতো ইন্ধন ৰাহি হয় Question 3 চাবা আগ্নেয়গিৰি উদ্গিৰণৰ ফলত কি প্ৰদূষক নিৰ্গত হয় ইয়াৰ आंसर হ'ব আগ্নেয়গিৰি উদ্গিৰণৰ ফলত ধোঁৱা লাভা আদি প্ৰদূষক নিৰ্গত হয় নেক্সট কোৱেশ্চন তো চাবা 4 ওজন স্তৰ আমাৰ বাবে কিয় প্ৰয়োজনীয় ওজন স্তৰ আমাৰ বাবে প্ৰয়োজনীয় কাৰণ সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ পৰা ওজন স্তৰে আমাক ৰক্ষা কৰে 5 চাবা CFC মানে কি ইয়াক কি কামত ব্যৱহাৰ কৰা হয় CFC অপকাৰিতা উল্লেখ কৰা ইয়াৰ आंसर হ'ব CFC মানে ক্লৰফ্লুৰকাৰ্বন ইয়াক শীততাপ নিয়ন্ত্ৰক এয়াৰ কণ্ডিশনাৰ যন্ত্ৰ ফ্ৰিজ আৰু সুগন্ধি স্প্ৰেত ব্যৱহাৰ কৰা হয় এই ক্লৰফ্লুৰকাৰ্বনে আমাক সুৰক্ষা দিয়া ওজন স্তৰ ধ্বংস কৰিছে যাৰ ফলত অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীত পৰিছে তাৰ ফলত মানুহৰ বহুতো ৰোগ হ'বলৈ ধৰিছে অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে নেক্সট 6 নং কোৱেশ্চন তো চাবা তলত দিয়াবোৰৰ ভিতৰত কোনটো সেউজগৃহ গেছ নহয় অপচন দিয়া আছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড মিথেন নাইট্ৰজেন ইয়াৰে কাৰেক্ট आंसर হ'ব বি ইজ এ কাৰেক্ট आंसर সেকেন্ড যেটো অপচন দিয়া আছে সালফাৰ ডাই অক্সাইড নেক্সট কোৱেশ্চন নং 2 দিয়া আছে উত্তৰ লিখা ইয়াৰে 1 নং কোৱেশ্চন দিয়া আছে বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা आंसर মই পইণ্ট হিচাপে লিখিছো 8 লিখিবা বিশুদ্ধ বায়ুৰ পৰা কোনো ৰোগ নহয় আনহাতে প্ৰদূষিত বায়ুৰ পৰা বহুতো ৰোগ হয় বিশুদ্ধ বায়ু মানুহৰ কাৰণে উপকাৰী আনহাতে প্ৰদূষিত বায়ু মানুহৰ কাৰণে অপকাৰী 2 নং কোৱেশ্চন চাবা প্ৰধান বায়ু প্ৰদূষণৰ উৎসসমূহ আলোচনা কৰা आंसर প্ৰধান বায়ু প্ৰদূষণৰ উৎসসমূহ হৈছে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা গাড়ীৰ পৰা ওলোৱা ধোঁৱা আদি 3 নং কোৱেশ্চন চাবা তোমালোকে এসিড বৰষুণ কেনেদৰে সৃষ্টি হয় ই আমাক কেনেদৰে অপকাৰ কৰে ইয়াৰ आंसर হ'ব সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডে জলীয় বাষ্প আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সালফিউৰিক এসিড আৰু নাইট্ৰিক এসিড উৎপন্ন কৰে এইবোৰ বৰষুণৰ সৈতে মিহলি হৈ এসিড বৰষুণ সৃষ্টি হয় এসিড বৰষুণে গড়ৰ টিন মাৰ্বল স্মৃতি হোত মূৰ্তি আদিৰ ক্ষয়ীভৱন ঘটায় উদ্ভিদ বা কৃষি ওপৰত এসিড বৰষুণ পৰিলে সেইসমূহ অনিষ্ট সাধন হয় আৰু পানীত এসিড বৰষুণ পৰিলে জীৱ-জন্তু খোৱা পানীত আম্লিক গুণ বাঢ়ি যায় আৰু জীৱ-জন্তু অনিষ্ট হয় নেক্সট 4 নং কোৱেশ্চন চাবা সেউজগৃহ প্ৰভাৱৰ বিষয়ে এটি টোকা যুগত কৰা ইয়াৰ आंसर হ'ব সূৰ্যৰ পোহৰৰ শক্তি পৃথিৱীৰ পৃষ্ঠই শোষণ কৰে তাৰ লগতে পৃথিৱীৰ পৃষ্ঠই কিছু পোহৰ শক্তি পুনৰ বিকিৰণ কৰিলে তাৰ এটা অংশ বায়ুমণ্ডলে ধৰি ৰাখে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্পই এই কাম কৰে ফলত বায়ুমণ্ডল এক নিৰ্দিষ্ট উষ্ণতালৈ উত্তাপিত হৈ পৰে উত্তাপিত হৈ পোহৰ
শক্তি বা তাপ ধৰি ৰখা ঘটনাটোকে সেউজ গৃহ প্ৰভাৱ বোলে। নেক্সট 5 নং কোৱেশ্চন চাবা গোলকীয় উষ্ণতা বুলিলে কি বুজা ইয়াৰ কাৰণ আৰু প্ৰভাৱ ব্যাখ্যা কৰা। ইয়াৰ এনসাৰ হ'ব পৃথিৱীৰ বায়ুমণ্ডলৰ গড় তাপমাত্ৰা বৃদ্ধি হোৱাকে গোলকীয় উষ্ণতা বোলে। কাৰণ জীৱাশ্ম ইন্ধন দহনৰ ফলত বনাঞ্চল ধ্বংসৰ ফলতো গোলকীয় উষ্ণতা বৃদ্ধি হ'ব পাৰে আৰু বৰষুণৰ ধৰণ কৃষি উদ্ভিদ আদিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। নেক্সট 6 নং কোৱেশ্চন চাবা বায়ু প্ৰদূষণে কিদৰে তাজমহলৰ ওপৰত প্ৰভাৱ পেলাইছে আলোচনা কৰা। বায়ু প্ৰদূষণৰ ফলত তাজমহলৰ মাৰ্বলবোৰ ক্ষয়প্ৰাপ্ত হৈছে। তাজমহলৰ বগা ৰং হালধীয়া হৈছে। নেক্সট কোৱেশ্চন তোমালোকে চাবা কাৰ্বন ডাই অক্সাইড উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয়। এই গেছ বায়ু প্ৰদূষক হ'ব পাৰে নে যদি পাৰে কিদৰে হ'ব পাৰে লিখা। ইয়াৰ এনসাৰ হ'ব কাৰ্বন ডাই অক্সাইড উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয় কাৰণ কাৰ্বন ডাই অক্সাইডৰ ফলতে উদ্ভিদে সালোক সংশ্লেষণ কৰি নিজৰ বাবে আহাৰ প্ৰস্তুত কৰে। মানুহে এৰি দিয়া কাৰ্বন ডাই অক্সাইড উদ্ভিদে গ্ৰহণ কৰে সেইবাবে কাৰ্বন ডাই অক্সাইড উদ্ভিদৰ বাবে প্ৰয়োজনীয়। নেক্সট 8 নং কোৱেশ্চনটো চাবা বায়ু প্ৰদূষণ ৰোধৰ বাবে তুমি কি কি ব্যৱস্থা লবা ব্যাখ্যা কৰা। ইয়াৰ এনসাৰ হ'ব বায়ু প্ৰদূষণ ৰোধৰ বাবে গাড়ীত পেট্ৰল ডিজেলৰ পৰিৱৰ্তে CNG ব্যৱহাৰ কৰিব উদ্যোগবোৰত CNG আৰু LPG ব্যৱহাৰ কৰিব আদি ব্যৱস্থা গ্ৰহণ কৰিলে বায়ু প্ৰদূষণ ৰোধ কৰাটো সম্ভৱ হ'ব। নেক্সট কোৱেশ্চন নং 3 দিয়া আছে পানী প্ৰদূষণ বুলিলে কি বুজা। পানী প্ৰদূষকৰ কেইটামান উদাহৰণ দিয়া। ইয়াৰ এনসাৰ হ'ব পানীত অপকাৰী পদাৰ্থ মিহলি হৈ ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বোলে। পানী প্ৰদূষণৰ কেইটামান উদাহৰণ হ'ল পানীত মিহলি হোৱা আৱৰ্জনা বিষাক্ত ৰাসায়নিক দ্ৰব্য পলস আদিয়েই হ'ল পানীৰ প্ৰদূষণ। নেক্সট কোৱেশ্চন নং 4 দিয়া আছে পানী প্ৰদূষণৰ মুখ্য কাৰকসমূহ কি কি। ইয়াৰ এনসাৰ হ'ব পানী প্ৰদূষণৰ মুখ্য কাৰণ নলা নৰ্দমাত পেলোৱা জাবৰ কল কাৰখানাৰ পৰা ওলোৱা লেতেৰা পানী আদি। নেক্সট কোৱেশ্চন নং 5 দিয়া আছে পানী প্ৰদূষণৰ পৰা হ'ব পৰা ৰোগসমূহৰ বিষয়ে আলোচনা কৰা। ইয়াৰ এনসাৰ হ'ব জণ্ডিছ টাইফয়েড কলেৰা আদি ৰোগ পানী প্ৰদূষণৰ বাবে হয়। কোৱেশ্চন নং 6 ভূজল কিদৰে প্ৰদূষিত হয়। ইয়াৰ এনসাৰ হ'ব কল কাৰখানাৰ পৰা ওলোৱা লেতেৰা পানী সুৰুঙা দি মাটিৰ ভিতৰলৈ সোমাই যায়। পুখুৰী নলা আদিত জাবৰ পেলোৱা আদি কাৰণত ভূজল প্ৰদূষিত হয়। নেক্সট কোৱেশ্চন নং 7 চাবা পৰিষ্কাৰ স্বচ্ছ ফটফটীয়া পানী খোৱাৰ উপযোগী কথাষাৰ সম্পূৰ্ণ শুদ্ধ নে যদি নহয় কিয়। ইয়াৰ এনসাৰ হ'ব পৰিষ্কাৰ স্বচ্ছ পানী খোৱাৰ উপযোগী কাৰণ বিশুদ্ধ পানী নাখালে আমাৰ বহুতো বেমাৰ হ'ব পাৰে। পৰিষ্কাৰ পানীত কোনো ধৰণৰ বীজাণু নাথাকে আৰু বীজাণুমুক্ত পানী খোৱাৰ উপযোগী হয়। কোৱেশ্চন নং 8 খোৱা পানী কিদৰে বিশুদ্ধ কৰিব পাৰি। ইয়াৰ এনসাৰ হ'ব খোৱা পানী গৰম কৰিলে তাত থকা বীজাণুবোৰ নাইকিয়া হয় গতিকে খোৱা পানী উতলাই বিশুদ্ধ কৰিব পাৰি। নেক্সট কোৱেশ্চন নং 9 এচিড বৰষুণে পানীৰ আম্লিকত সলনি কৰিব পাৰেনে। এচিড বৰষুণে পানীৰ আম্লিকৰ এচিডিটি সলনি কৰিব পাৰে। নেক্সট কোৱেশ্চন নং 10 পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে কেনেকৈ জলজ জীৱৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ব্যাখ্যা কৰা। ইয়াৰ এনসাৰ হ'ব খেতি পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক এইটো খোৱা হৈছে এইটো দন্ত কৰি ল'বা ৰাসায়নিক সাৰবোৰ পানীত দ্ৰৱিত হয়। সাৰত থকা অতিৰিক্ত নাইট্ৰেট আৰু ফছফেটবোৰ বৈ গৈ পুখুৰী হ্ৰদত বা অন্য পানীত জমা হৈ থকা অঞ্চলত পৰেগৈ। এই নাইট্ৰেট আৰু ফছফেট থকা যৌগবোৰ শেলাই বৃদ্ধিত সহায় কৰে গতিকে সেই পানীত এই ঘাঁহজাতীয় উদ্ভিদৰ পৰিমাণ অতিপাত বৃদ্ধি কৰে। যেতিয়া এইবোৰ মৰে তাত থকা বেক্টেৰিয়াই খাদ্য হিচাপে গ্ৰহণ কৰে। বেক্টেৰিয়াৰ বৃদ্ধি ঘটে ফলত পানীত থকা দ্ৰৱিত বেক্টেৰিয়াই আহাৰ গ্ৰহণ কৰে। পানীত দ্ৰৱিত অক্সিজেনৰ পৰিমাণ কমি যায় ফলত তাত থকা জলজ প্ৰাণীবোৰৰ জীৱন ধাৰণৰ ক্ষেত্ৰত সংকটে দেখা দিয়ে। নেক্সট কোৱেশ্চন চাবা 11 নং কোৱেশ্চন পানীৰ প্ৰদূষণ ৰোধ কৰিবৰ বাবে কি কি ব্যৱস্থা ল'ব লাগে তাৰ ওপৰত এটি টোকা যুগত কৰা। চাবা ইয়াৰ এনসাৰ কীটনাশক দৰৱ ব্যৱহাৰৰ পৰিৱৰ্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত
গুৰুত্ব আৰোপ কৰিব লাগিব। গোবৰ গেছ প্ৰকল্প স্থাপন কৰি বৰ্জিত মূলমূত্ৰ নাইবা আন পদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন। ইয়াতে তোমালোকৰ থাৰ্ড লাইনত পদাৰ্থ হৈছে, এইটো পদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন। প্ৰাকৃতিক পানীৰ উৎসবিলাক ভালদৰে সংৰক্ষণ কৰা উচিত। কল কাৰখানাসমূহ এই উৎসসমূহৰ পৰা আঁতৰত থকা তেওঁ প্ৰয়োজনীয় নদ-নদী গা ধোৱা নতুবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগে। বৰষুণৰ পানী খাল নাইবা নলা নৰ্দমাৰ জৰিয়তে নিৰ্দিষ্ট ঠাইলৈ যাবলৈ দিব লাগে, যাতে ই খোৱা পানীৰ উৎসবিলাক দূষিত নকৰে। কল কাৰখানাসমূহে যাতে বৰ্জিত পদাৰ্থসমূহ পেলাই পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে। গতিকে পানী প্ৰদূষণ ৰোধ কৰিবৰ বাবে এই সমূহ ব্যৱস্থা ল'লে আমি সফলতা অৰ্জন কৰিব পাৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত কিবা যদি তোমালোকে বুজি পোৱা নাই, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু মই তোমালোকক কমেণ্টৰ যোগেদি বুজাই দিম। আৰু তোমালোকে মোৰ চেনেলত যদি নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। Thank you, Light of Education. Thank you to all the students.